হঠাৎ চাওঁ আমাৰ প্ৰায় 7 লাখ টকামান বিল আহিছে এতিয়া আমাৰ মাটি বাৰী বিক্ৰী কৰি বিল দিব লাগিব এনেকুৱা সেই পৰিস্থিতি আছে মোৰ মাৰ নামত মানে আমাৰ লাইনৰ বিল মিটাৰটো মোৰ মাৰ নামত যোৱা মাহ ধৰি আমাৰ লাইন বিলটো মানে বেছি হৈ আছে নেক্সট মাহত হেৰি দিছিলোঁ 4,000 মান বিল দিলোঁ আকৌ যোৱা মাহত মই 611 টকা মই বিল দি হৈ আহিছোঁ এইবাৰ মানে মই আজি বিল দিম বুলি মানে হেৰি কৰিছোঁ তাৰপিছত হঠাৎ চাওঁ আমাৰ প্ৰায় 7 লাখ টকামান বিল আহিছে যোৱা মাহত 610 টকা দিছিলোঁ তাৰ আগৰ মাহত 4,000 মান দিছিলোঁ বিল নাই বিল বাকি নাছিল মই ক্লিয়াৰ কৰি ঘৰৰ পৰা আহি চাই যায় যোৱা মাহত আজি মই ঘৰত নাছিলোঁ মানে গম নাপাওঁ পিছে মই এইবাৰ মানে মই মোবাইলৰ পৰা বিলটো পে' কৰোঁ পিছে মই মোবাইলত চালোঁ মানে 7 লাখ টকামান বিল আহিছে এতিয়া 6,70,000 এইটো বিদ্যুৎ বিভাগৰ বিলৰ কাৰণে হৈছে চ' আপোনালোকে অলপ বিল বনোৱাতে অলপ ভালকৈ চাই চিতি বিল বনাব এনেকুৱা ধৰণৰ বিল বনালে আমাৰতো অসুবিধা হৈ যাব এতিয়া আমাৰ মাটি বাৰী বিক্ৰী কৰি বিল দিব লাগিব এনেকুৱা সেই পৰিস্থিতি আছে মুৰা কবলা হাত দিয়া পৰিলক্ষিত হৈছে তোমাৰ পিতৃ কি কবা এতিয়া মানে আমাৰতো এটা টেনচন ন ইমান টকা বিল আহিছে এতিয়া টেনচন কৰিবই সেইটো আৰু ইমান ব্যৱহাৰ নহয় নাই ব্যৱহাৰ নহয় মাত্ৰ এটা বাল্ব ইউজ হয় আকৌ ৰাতি অফ কৰি থওঁ ফেন এটা আৰু এটা বাল্ব আচৰিত হৈ গৈছে আচৰিত মানে একদম আচৰিত কি কবা অসম চৰকাৰক এতিয়া মানে মই অসম চৰকাৰক জনাওঁ যে যাতে এনেকুৱা ভৱিষ্যতত আৰু নহয় এইটো আপোনালোকে চাই চিতি মানে বিলখন বনাব দুখীয়া মানুহৰ বহুত কষ্ট হয় কিন্তু কষ্ট হয় আমাৰ 500 টকামান বিল আহিলে মানে অসুবিধা হৈ যায় এতিয়া 7 লাখ টকামান বিল আহিছে সেইটো কাৰণে মানে অলপ চিন্তিত হৈ আছোঁ আমি